সমষ্টিত এবাৰ বিজেপিয়ে মানে জয় হ'ব যেন লাগিছে, কাৰণ বিজেপি প্ৰাৰ্থীও বিজেপিৰ মানুহ বহুত আছে বৰ্তমান। বিজেপিৰ মানে সপক্ষে বহুত মানুহ এতিয়া থিয় দিছে, কাৰণ বিজেপিৰ ফালৰ পৰা বহুত মানুহে বহুত পাইছে কিবা কিবি। আপোনাক আগতে কৈছোঁ মই, গতিকে বিজেপি অহাৰ কাৰণে আমাৰ সমষ্টিৰ ৰাস্তা ঘাটবিলাক ভাল হৈছে, মন্দিৰবিলাক ভাল হৈছে, শ্মশানবিলাক ভাল হৈছে। আৰু বহুত দুখীয়া মানুহে যিবিলাকে ধৰক আপোনাৰ কেতিয়াবা কিছুমান মানুহৰ কাৰণে 1000 টকাও বহুত হয়, 1200 টকাও বহুত হয়। এনেকুৱা ধৰণৰ আঁচনিবিলাকৰ কাৰণেও মানুহবিলাকে বিজেপিক বহুত ভাল পাই আছে। আৰু কিছুমান কেতিয়াবা এককালীন সাহায্যও পায়, এককালীন সাহায্যৰ কাৰণেও মানুহখিনি উপকৃত হৈ আছে। বহুত ভাল উন্নতি কাম কৰিছে, কি ক'ম। দিগন্ত বৰ্মন আছে হয়, কিন্তু দিগন্ত বৰ্মন ছাৰক আমি এতিয়ালৈকে আমাৰ সমষ্টিত তেনেকৈ দেখা পোৱা নাই। আগতে আপোনাৰ কিন্তু মোৰ চকুত পৰা নাই। ধৰক মোৰ যিখিনি পৰিছে মই সেইটো কৈছোঁ, মই বেলেগৰ কথাটো কোৱা নাই। আৰু কথাটো হ'ল কি, আমাৰ মাননীয় শ্ৰীযুত নাৰায়ণ ডেকা দেৱে হাৰাৰ পিছতো যিখিনি কাম কৰি আছে বা যিখিনি কামত আগভাগ লয়, সেইখিনি মানে শলাগ ল'বলগীয়া কাম, গম পাইছেনে। গতিকে মই যেখান্তি দেখা পাইছোঁ মোৰ দৃষ্টিৰ কথাটো কৈছোঁ আৰু মই যেখান্তি দেখিছোঁ। তিবাৰ ইলেকশ্যনত আপোনাৰ নাৰায়ণ ডেকা জয় হ'ব, কাৰণ দিগন্ত বৰ্মনে আকৌ এটা ডিচিশ্যন লোৱা নাই বা আকৌ নাহিলে ধৰক আজি বানপানী ইমানকেইটা গ'ল, কিন্তু বানপানীৰ সমস্যা মতে বৰভাগতে, কিন্তু বানপানীৰ সমস্যাত তাৰমানে কোনোদিন একে দেখা নিদিলাক, খবৰে নলাক কোনোদিন। যেনেকুৱা জয় হৈছে, জয় হৈ পেলাই গুচি গৈছে, আৰু মানে সেনেকুৱা মানে কোনোদিন একে আহি পোৱা নাই। আজি মোৰ ঘৰ ৰায়মেদা আঁচনি মানে সেই অৰুণোদয় পোৱা নাই, বাকী CC পোৱা নাই। এই চৰকাৰী ঘৰ এটা দিছে, ইবাৰ এটা গ'ল। 26 নিৰ্বাচনত আৰু কাক বিচাৰিব, আৰু নাৰায়ণ ডেকাকে বিচাৰিব লাগিব। নাৰায়ণ ডেকাই যিহেতুকে কোনো এটা ভুল কৰা নাই, বা নাৰায়ণ ডেকাই যিহেতুকে চাৰিওফালে বা আহেও খবৰো লয়, নাৰায়ণ ডেকাই ৰাইজৰ কামেই কৰে। দিগন্ত বৰ্মনে কোনো এটা কাম কৰা নাই আজিকালি, দেখা নাই আৰু যদিকে আৰু কৰা নাই বুলি ভাবিব লাগিব। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।